আজি আমাৰ উকিলন্তা কামৰূপ আমিন গাঁৱৰ 10ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি এখন প্ৰাচীন পত্ৰিকা প্ৰকাশ কৰি ওলাইছোঁ। এটা জাতি থন ধৰি উঠিবলৈ সাহিত্য ও সংস্কৃতি ইতিহাসৰ ওপৰত অধ্যয়ন থাকিব লাগিব। আমি উকিলসকলে তাৰে এখন সামান্যতম প্ৰয়াস কৰিছোঁ। সুন্দৰ প্ৰশ্ন কৰিছে যে আমাৰ অধিবক্তাসকলে বিভিন্ন কামৰ হেঁচাত আমি বিভিন্ন ঠাইত দৌৰিব লগা হয়। আমি বিভিন্ন আদালতত দৌৰিব লগা হয়। অকল এখন আদালতে নহয়, বিভিন্ন ঠাইৰ আদালতত আমি দৌৰি থাকিব লগা হয়। তাৰ মাজতো আমি সময় উলিয়াই আমাৰ অধিবক্তাসকলে আমি কিছুদিনৰ কাৰণে আমাৰ যোৱা 30 জানুৱাৰীৰ পৰা 17 ফেব্ৰুৱাৰীলৈকে আমি বিভিন্ন ধৰণৰ সাহিত্য চৰা, আমাৰ খেল ধেমালি, সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হ'ল আৰু তাত সুন্দৰভাৱে আমাৰ অধিবক্তাসকলে অংশগ্ৰহণ কৰিছে। তাত আমি নথৈ আনন্দিত হৈছোঁ আৰু উৎসাহ যি দেখিছোঁ তেওঁলোকৰ, সঁচাকৈ পৰৱৰ্তী প্ৰজন্মৰ কাৰণে এক নিদৰ্শন হৈ থাকিব উকিলন্তা কামৰূপ আমিন গাঁও। আজি আকৌ কিবা বেলেগ কাৰ্যসূচী বাকী আছে নেকি? আমাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। সাংস্কৃতিক অনুষ্ঠানত আমাৰ ইতিমধ্যে চয়নিকা ভূঞাক আমি আমন্ত্ৰণ কৰিছোঁ, আমাৰ ৰিংকু প্ৰিয়ম তেওঁলোকক আমন্ত্ৰণ কৰিছোঁ। ইতিমধ্যে আমাৰ মাজত বিদ্যাসাগৰ আহি তেওঁ আমাৰ প্ৰাচী পত্ৰিকা উন্মোচন কৰি গ'ল আৰু আমাৰ স্থানীয় যি আমাৰ অধিবক্তাসকল আছে তেওঁলোকৰ দ্বাৰাও গীত পৰিৱেশন কৰা হ'ব।